হেল্ল' ইথান বাজিল 5টা মা আৰু আপা এক ঠাইত গেছি একদম তাড়াতাড়িকে পাখি ফোন মাছি নামঘৰত বোলে কিবা অনুষ্ঠান আছে বন্তি প্ৰজ্বলন কিবা কিবি কৰিব আৰু নামঘৰ বুলি ক'লি নাযাং বুলি ক'ব ভাল নালগে সেইকাৰণে 5টা বজাতে পুৰা মেখেলা চাদৰ পিন্ধি অলছো এথেন যাং আৰু ই ৰিক্সা পাঙে না নাপাঙে না ৰাতি হয় কি হয় নাজানো একেলাই যাং বলক দাউৰা দাউৰিকে আহিছোঁ মাই ডিউটিত যাম মেখেলা চাদৰ পিন্ধি মুখ খানো বা কি লৈছো নাজানো যি পাছো তাকে মেৰি আহিছোঁ হাই ফাইনেলি আহি পালো বজাৰ চজাৰ কৰি চাহৰ অৰ্ডাৰ দি আমি এতিয়া নামঘৰত যাম সৰি ইয়াৰ মাই ফল্ট আই আহে দুটাৰ লগত চাপৰি দুটাৰে ইয়াৰিং চাকে মেখেলা চাদৰ সেউজীয়া নাহো এতৰ লগত এয়ে লাষ্ট বাপ কৃষ্ণ নকবে দে আৰু বহুত দুখ হৈছে দুটাই চাকছো মোৰ লগত অন্যায় কৰছি এতিয়া আমি ধুনীয়াকে বন্তি প্ৰজ্বলন কৰিম কৃষ্ণ আজি এই ভাগ বন্তি প্ৰজ্বলন কিহৰ কাৰণে হৈছে বাপে ক'ব কৃষ্ণ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আজি 55খন জিলাই আমাৰ মাননীয় প্ৰয়াত কৰুণাকান্ত কলিতা বাপজনাৰ এই জন্ম জয়ন্তীত এই বন্তি প্ৰজ্বলন কৰা হ'ল মাননীয় প্ৰয়াত কৰুণাকান্ত কলিতা বাপজনাই আমাক এই সেৱা বাহিনীক জন্মদাতা এই প্ৰয়াত বাপজনালৈ আমাৰ অশেষ ধন্যবাদ থাকিল আৰু বাপজনাই আমাৰ মাজত জন্মগ্ৰহণ কৰি আকৌ শ্ৰীমন্ত শংকৰদেৱ সংঘক উজ্জ্বল কৰিব বুলি আমি প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত এভাগী প্ৰাৰ্থনা জনাওঁ সহজ কৃপালু ৰাম ৰাম হৰি ৰাম কৃষ্ণ আমি বন্তি এতিয়া জ্বলালো এতিয়া আমি চাহ খাম না ডিম্পল বা চাহখিনি ঠাণ্ডা হৈ যাব না বাপৰ তাতে দুটা খিচি আইছে নেকি দুটা মই এটা মই কিয় ক'ব লাগে আমিও যাম দে এইবাৰ বাপ হলি খানবা আমিও যাম বৰষুণে পৰব কিজানি তাৰপিছত এঞ্জেলাক ফোন কৰিলোঁ কৃষ্ণ আমাৰ চাকি বন্তি দিয়া হ'ল চাহ তাহ খালো আৰু এতিয়া মানে আমি ঘৰলৈ যাওঁ আজি ভিডিঅ'টো ইমানেই কৃষ্ণ বাই বাই